টাইমিটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা। উজনি অসমৰ বানপীড়িত ৰাইজৰ বাবে বানপীড়িত ৰাইজৰ দুখ দুৰ্দশা দেখি এতিয়া কান্দি কান্দি দুৱা প্ৰাৰ্থনা কৰিছে একাংশ মুছলমান লোকে। শ শ মুছলমান লোক ওলাই আৰু একেলগে দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। প্ৰখ্যাত পীৰ আল্লামা আয়ুব আলীৰ উফাতত দুৱা মেহফিল কৰা দেখিবলৈ পোৱা গৈছে। লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ। উজনি অসমৰ বানপীড়িতৰ বাবে কান্দি কান্দি দুৱা শ শ মুছলমানৰ দুৱা প্ৰাৰ্থনা কৰিছে। শ শ মুছলমান লোকে একেলগে ওলাই আহিছে। বানপীড়িতৰ দুখত কান্দি কান্দি ভাগি পৰিছে এতিয়া শ শ মুছলমান লোক। যেহেতু উজনি অসমত যি ভয়াৱহ বান পৰিস্থিতি, সেই ভয়াৱহ বান পৰিস্থিতিতে এতিয়া এনেদৰে কান্দি কান্দি ভাগি পৰিছে একাংশ মুছলমান লোকে। হাইলাকান্দিত প্ৰখ্যাত পীৰ আল্লামা আয়ুব আলীৰ উফাতত দুৱা কৰিছে দুৱা মেহফিল। বৃহৎ সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকৰ অংশগ্ৰহণ এই দুৱা মেহফিলত। শ শ মুছলমান লোক ওলাই আহিছে, একেলগে দুৱা কৰিছে আল্লাহ তাআলাৰ ওচৰত। বিশেষ মোনাজাত মুছলমানসকলৰ। আহলে সুন্নাত ৱাল জামাতৰ মুখ্য উপদেষ্টা মাওলানা চাৰিমুল হক লস্কৰৰ দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। যেহেতু উজনি অসমত এতিয়া ভয়াৱহ বান পৰিস্থিতি আৰু ভয়াৱহ বান পৰিস্থিতিৰ পাছতে যেহেতু দুখ দুৰ্দশা দেখিবলৈ পোৱা গৈছে, অসহায় হৈ পৰিছে বন্যাৰ্তসকল আৰু সেই বন্যাৰ্তসকলৰ দুখ কষ্ট সহিব নোৱাৰি এনেদৰে এতিয়া আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে যাতে পুনৰবাৰ সেই স্বাভাৱিক জীৱনলৈ ঘূৰি আহে, স্বাভাৱিক জীৱন লাভ কৰে সকলোৱে। তাৰ বাবে এনেদৰে দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে হাইলাকান্দিত প্ৰখ্যাত পীৰ আল্লামা আয়ুব আলীৰ উফাতত এনেদৰে দুৱা মেহফিল কৰা হৈছে। আজি মৃত্যুবাৰ্ষিকীৰ দিনটোতে এনেদৰে দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। এফালে বন্যাৰ্তৰ দুখ আৰু আনফালে কান্দি কান্দি মুছলমানসকলে দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। সকলো এনেদৰেই ওলাই আহিছে, শ শ মুছলমান লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে। চৌপাশে এনেদৰে এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। বৃহৎ সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকসকল ওলাই আহিছে আৰু বন্যাৰ্তসকলৰ বাবে এনেদৰে দুৱা প্ৰাৰ্থনা কৰিছে যাতে পুনৰবাৰ সেই স্বাভাৱিক জীৱনলৈ ঘূৰি যাব পাৰে, সেই স্বাভাৱিক জীৱন লাভ কৰিব পাৰে। তাৰ বাবে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। কান্দি কান্দি কান্দোনত ভাগি পৰিছে এতিয়া শ শ মুছলমান লোক। প্ৰখ্যাত পীৰ আল্লামা আয়ুব আলীৰ উফাতত দুৱা মেহফিল কৰা হৈছে আৰু এনেদৰে শ শ মুছলমান লোকে কান্দি কান্দি ভাগি পৰা দেখিবলৈ পোৱা গৈছে। কান্দোনত ভাগি পৰিছে শ শ মুছলমান লোকসকল। উজনি অসমত যি ভয়াৱহ বান পৰিস্থিতি, সেই ভয়াৱহ বান পৰিস্থিতিৰ পাছতে সেই দুখ দুৰ্দশা দেখি এনেদৰে এতিয়া স্বাভাৱিক জীৱন লাভৰ উদ্দেশ্যেৰে দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। কান্দি কান্দি দুৱা প্ৰাৰ্থনা কৰিছে শ শ মুছলমান লোকসকলে। এনেদৰে এতিয়া কান্দোনত ভাগি পৰিছে আৰু দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ প্ৰখ্যাত পীৰ আল্লামা আয়ুব আলীৰ যি মৃত্যুবাৰ্ষিকী, সেই মৃত্যুবাৰ্ষিকীত বা উফাতত এনেদৰে দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। আজ হলো আমার শিক্ষা গুরু ও দীক্ষা গুরু পীর মৌলানা আইয়ুব রহমতুল্লাহ তাআলা আলাইহির ওফাতের তারিখ। এই তারিখ আমরা প্রতি বছর খুব কায় মনোবাক্যে পালন করে থাকি, কারণ তিনি এই তারিখে ইহজাম ত্যাগ করেছিলেন। তো আমরা এই তারিখকে অত্যন্ত গুরুত্ব দেই এবং তিনি বিশেষত এই কারণে যে তিনি আমার শিক্ষা গুরু এবং দীক্ষা গুরু। শিক্ষার প্রতি তার অত্যন্ত বেশি আগ্রহ ছিল এবং এই আগ্রহের কারণে তার প্রতি মানুষের একটা আগ্রহ আছে
এবং প্রায় প্রতিটি শিক্ষা প্রতিষ্ঠান তার অবদান আছে শিক্ষা প্রতিষ্ঠানে। তো এই দিনকে আমরা এই কারণে পালন করি, এই দিনে আমাদের মধ্যে আমাদের যত সতীর্থ ভাই এরা আছে বা আমাদের যারা প্রিয় মানুষ যারা আছে সবাই সেখানে উপস্থিত হয়ে থাকে এবং উপস্থিত হয়ে এই জায়গায় আমরা কোরআন শরীফ খতম, মিলাদ শরীফ এবং দোয়া দরুদ করে থাকি, দেশের শান্তি কামনা করে থাকি। দেশে উত্থাল পরিস্থিতি যে পড়ছে এখন বর্তমানে যে বন্যা চলছে এবং বন্যায় মানুষের অবস্থা অত্যন্ত বেশি খারাপ হয়ে গিয়েছে এবং এই বন্যাকে বন্যার জন্য আমরা আল্লাহর নিকট কায়মানুবাইকে দোয়া করে থাকি যে হে আল্লাহ, তোমার বন্দাদিগকে, তোমার দাসদিগকে এই বিপদ থেকে তুমি মুক্ত করো। এবং সবার নিকট আমরা এই আশাও রাখি যে সবাই কমসে কম অন্তত পক্ষে এই বন্যা পীড়িত মানুষদেরকে সাহায্য সহায়তা করবেন। এবং আজ আমার এই ভিডিও বার্তার মাধ্যমে সবার নিকট অনুরোধ থাকলো যে মানুষকে সাহায্য সহায়তা করার জন্য, সবাইকে সাহায্য সহায়তা করার জন্য, বিশেষত বন্যা পীড়িতদের সাহায্য করার জন্য। বন্যার অবস্থা, আসামের অবস্থা অত্যন্ত বেশি খারাপ এবং সবাই যদি আপনারা খেয়াল না করেন তাহলে এই মানুষগুলোর অবস্থা আরো বেশি খারাপ হবে। তাই আপনারা একটু খেয়াল করবেন এবং বন্যা পীড়িতদের প্রতি যে নমুনায় পারেন